30খন দেশৰ পইচা আছে ইয়াত। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অপূৰ্বছ ব্লগলৈ। তো বলক চাই থাকক, আজি আপোনালোকক দেখাইছোঁ অৰ্কিড পাৰ্ক। साइंटिफिक नेम है रिंको स्टाइलिश पेट्रूसा। जब फ्लावर खिलेगा तो फॉक्स की तेल जैसा दिखेगा और असमीज में इसको कोको फूल कहते हैं। कोको फूल है तो सबके घर में रहता है ना। जी जी हाँ, सब लोगों के घर में ही होता है। एंड ये एप्रिफाइड प्लांट है, मतलब ये जनरली ट्रीट। और ये देखिए गैस्ट्रोसिलास ऑब्लिकस लुक्स लाइक इन बाउंस। আৰু এনেকৈ এক্সপ্লেইন কৰিবলৈ দাদা আৰু বাইদেউ থাকে, আমাক দাদাই ধুনীয়াকৈ এক্সপ্লেইন কৰি দিলে, খুব ভাল লাগিল। থেংক ইউ দাদা। মতা কপৌ। আৰু এইটো হৈছে এটা সৰু মিউজিয়াম। ইয়াত অসমৰ যিমানবোৰ জাতি জনগোষ্ঠী আছে সকলোৰে আপোনাৰ সাজপাৰৰ পৰা আদি কৰি একদম জাকৈ খাললৈকে ইয়াত ধুনীয়াকৈ সাঁচি ৰখা হৈছে। আহক আপোনালোকে এবাৰ চাই যাওক। আৰু এই ইনষ্ট্ৰুমেণ্ট মিউজিয়ামটো এখেত দ্বিজেন গগৈ ককা, তেখেতে নিজৰ হাতেৰে তৈয়াৰ কৰি ডনেট কৰি থৈ গৈছে। দাদাজনে অৱগত কৰিলে, চব সুন্দৰকৈ ইনষ্ট্ৰুমেণ্টবোৰ বজাই শুনাইছে আমাক। ইমান ধুনীয়া এটা জেগা, আহক আপোনালোকে চাবলৈ অৰ্কিড পাৰ্ক। উফ, কি মজা লাগিছে দেখিছেনে? কৰিম বুটিং, কাৰণ অকলে আহা মানুহ না, দাদাই কৰাব বুটিং। এতিয়া 30খন দেশৰ পইচা ইয়াত আছে। চাওক, এইটো আমাৰ ইণ্ডিয়াৰ হয় 10 টকাটো। আৰু ইয়াত কইনছত এটকাটো এইটো দেখিলে, এইটো পাৰ কৰি এইটো ভুল খামেই যাম। আহক চাবলৈ মন লাগিব। মানুহে বহাগৰ বিহুত 100 এবিধ শাক বিচাৰি ফুৰে। বাইদেউ যি আছে চব লিখা আছেনে? চলো একবাৰ দেখাই দিছোঁ। এইটো কি গছ? গৰু শিচ দেখিছে? এইটো মচন্দৰী। দেখিছে? এইটো নকুল গন্ধা। সেইটো আজি দেখিছোঁ চাওক। উভতা হত দেখিছে? আৰু এইবিলাক 100 এবিধ শাক বিচাৰি থকাতকৈ অৰ্কিডত আহি এবাৰ চাই যাওক, কিমান লাগে ইয়াত। দেখিছে? পূৰা আপোনাৰ একে 1ৰ পৰা 100লৈকে পূৰা 100 এবিধ চব লিখা আছে ইয়াত। চাই যাওক আৰু আহক অৰ্কিড পাৰ্কলৈ।